গাইজ গুড ইভিনিং এটা নতুন ভিডিঅ'লৈ স্বাগতম তো গাইজ বলক দে এনেকুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ থাম্বনেল দেখি নিশ্চয় গম পাইছা ভিডিঅ'টো কিহৰ ওপৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিলে আকৌ কৈছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছিলে গম পাইছেনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছিলে এজনে হত্যা কৰিছিল আৰু বাকী চাৰিজনে সহায় সহযোগ কৰিছিল গম পাইছেনে আপোনালোকে বিতৰ্ক নকৰিব মই হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এইটো ভিডিঅ'ত কোনো ধৰণৰ বিতৰ্ক নকৰিব মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ প্লিজ কোনো যাতে বিতৰ্ক নকৰে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে আৰু জুবিন গাৰ্গৰ ঘটনাটো এটা সৰু সামান্য ঘটনা গম পাইছেনে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত কিহৰ কাৰণে এনে ঘটনা সংঘটিত হ'ল এটা বৃহৎ প্ৰশ্ন জুবিন গাৰ্গৰ টকা পইচাৰ ওপৰত জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত কাৰ খেন চকু আছিল কাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল কিহৰ কাৰণে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিলে আৰু কিহৰ কাৰণে জুবিন গাৰ্গৰ হত্যা হ'ল এটা বৃহৎ প্ৰশ্ন সকলোৰে মনত অকল মোৰ মনত নহয় সমগ্ৰ অসমবাসীৰ মনত এটা প্ৰশ্নই সদায় প্ৰশ্ন হিচাপে প্ৰশ্ন কৰি আছে যে কিহৰ কাৰণে এনে ঘটনা হ'ল গম পাইছেনে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গে 19 ছেপ্টেম্বৰৰ পৰা আজি নৱেম্বৰৰ 28 তাৰিখ হৈ গ'ল এই পৰ্যন্ত জুবিন গাৰ্গে ন্যায় পোৱা নাই যে 19 ছেপ্টেম্বৰৰ বিয়লি 2:30 বজাত যিটো খবৰ সামাজিক মাধ্যমত শুনিবলৈ পাইছিলোঁ তেতিয়া যে এটা নিউজ ওলাইছিল যে স্কুবা ডাইভিঙৰ সময়ত জুবিন গাৰ্গৰ মৃত্যু হ'ল স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল ছিংগাপুৰত এই সম্পৰ্কে এটা নিউজ পাইছিলোঁ কিন্তু তেতিয়া অকণো বিশ্বাস হোৱা নাছিলে কিহৰ কাৰণে মানি ল'ব পৰা নাছিলোঁ কাৰণ তেওঁ এজন গায়কেই নাছিলে তেওঁ এজন মানুহেই নাছিলে তেওঁ এজন ভগৱান আছিলে আৰু তেওঁ প্ৰতিখন ঘৰৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো ভাষা ভাষী লোকৰ এজন ঘৰৰ সদস্য হিচাপে আছিলে আৰু তেওঁ মৃত্যুৰ পিছতো সদায় আমাৰ সদস্য হিচাপে হৈ আছে আৰু তেওঁ সদায় আমাৰ মাজত এজন ঘৰৰ সদস্য কাৰোবাৰ দাদা হিচাপে কাৰোবাৰ ভাইটি হিচাপে কাৰোবাৰ দেউতাক হিচাপে কাৰোবাৰ মামা হিচাপে মোৰ দাদা হিচাপে সদায় আছিলে জীয়াই আৰু সদায় আমাৰ মাজত জীয়াই থাকিব লাগিব এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি প্ৰতিভা জুবিন গাৰ্গৰ যি আচৰিত প্ৰতিভা জুবিন গাৰ্গৰ যি মহানুভৱতা জুবিন গাৰ্গৰ যি মানৱীয়তা জুবিন গাৰ্গৰ যি দায়বদ্ধতা সেয়া সদায় আমাৰ অসমে আমাৰ ভাৰতে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব গম পাইছেনে আৰু জুবিন গাৰ্গৰ কাৰণে অকল ময়ে নহয় ভিডিঅ'ৰ যোগেদি বা আন ব্যক্তিসকলে নহয় মই নাম মেনশ্যন নকৰোঁ এইটো ভিডিঅ'ত কাৰো নাম মেনশ্যন নকৰোঁ বা কাৰো নাম মই নলওঁ হয়তো আপোনালোকে গম পায় যে জুবিন কাণ্ডৰ লগত যিকেইজন ব্যক্তিৰ নাম সাঙুৰ খাইছিল বৰ্তমান তেওঁলোক জিম্বাত আছে বা জেলত আছে কিন্তু জুবিন গাৰ্গৰ লগত তেওঁলোকে কিহৰ কাৰণে এই ঘটনাটো সংঘটিত কৰিলে মেইন কথাটো হ'ল কি আমি জানিব লাগিব যিজন ব্যক্তিয়ে এটা প্ৰগ্ৰেম কৰিলে এটা গান গালে 15 পৰা 20 লাখ টকা পৰ্যন্ত পায় আৰু সেইজন ব্যক্তিয়ে এক বছৰত ইনকাম কিমান কৰিব পাৰে যে গানৰ বাহিৰে ফাংচনৰ বাহিৰে চিনেমাৰ বাহিৰে আৰু বহুতো কাম হয়তো ইমানখিনি নাজানিব পাৰোঁ হয়তো ইমানখিনি শুদ্ধকৈ কোৱা নহ'ব পাৰে ইমানখিনি নাজানিব পাৰোঁ ভুল হ'ব পাৰে কিন্তু এটা প্ৰগ্ৰেমত যদি 15 লাখকৈ হয় দাদাৰ প্ৰগ্ৰেম অলপ অকল বহাগতে নহয় অকল অসমতে নহয় বহিৰাজ্যতো দাদাৰ প্ৰগ্ৰেম হয় দাদাৰ অনুষ্ঠান হয়নে আৰু দাদাই বিভিন্ন ধৰণৰ চিনেমা বিভিন্ন ধৰণৰ গান বিভিন্ন ধৰণৰ অৱদান আমাক দি থৈ গৈছিলে আমাক প্ৰদান কৰি থৈ গৈছিলে কিন্তু আজি দাদাৰ লগত যি কাণ্ড হ'ল দাদাৰ লগত যি হৈ গ'ল সেইটো মানে হয়তো কল্পনা কৰিব কোনেও পৰা নাছিল যে জুবিন গাৰ্গৰ মৃত্যু হ'ল গম পাইছে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক 4-5জন মানুহে মিলি হত্যা কৰা হৈছিলে আৰু হয়তো সামাজিক মাধ্যমত খুবেই এইটো চৰ্চাৰ বিষয় হৈ পৰিছে মই কোনো ব্যক্তিক সমালোচনা কৰিব অহা নাই বা কোনো মই ব্যক্তিক সমালোচনা কৰা নাই মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ কোনো যাতে বিতৰ্ক নকৰে আৰু এইটো এটা নৰ্মেল ভিডিঅ' আৰু মই যিহেতু সদায় মাতি ভিডিঅ' বনাই থাকোঁ সদায় সত্যৰ হকে সদায় ন্যায়ৰ হকে মই সদায় ভিডিঅ'ৰ যোগেদি কিছুমান কথা আমাৰ সমাজলৈ আমাৰ বাৰ্তা হিচাপে সমাজলৈ প্ৰেৰণ কৰিব বিচাৰোঁ আৰু যদি আপোনালোকে মোৰ এই চেনেলটো দা নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ যদি চাই আছে ভিডিঅ'টো
প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে নয়নমণি দাস পেজটো ফ'ল' কৰিব আৰু আগৰখিনি ভিডিঅ'টো মৰম চাপৰ্ট দিব যাতে মই সদায় আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকৰ ওপৰত মই সদায় চিৰ বিশ্বাস আৰু সদায় চিৰকৃতজ্ঞ হৈ ভিডিঅ'ৰ যোগেদি বহুতো বস্তু বা বহুতো কথা বা বহুতো নজনা বস্তু বা নিশিকা কথা শিকাবলৈ চেষ্টা কৰিম মই আপোনালোকক কথা দিছোঁ এতিয়া জুবিন গাৰ্গে ন্যায় কেতিয়া পাব আৰু জুবিন গাৰ্গক কেতিয়া ন্যায় দিয়া হ'ব বা জুবিন গাৰ্গে কেতিয়া ন্যায় পাব আৰু জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হ'ল আপুনি কি বুলি ভাবে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব আৰু জুবিন গাৰ্গে ন্যায় পোৱাটো আপুনি বিচাৰেনে এইটো ভিডিঅ'ৰ কমেণ্টত লিখক গম পাইছেনে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব এটা সৰু বিষয় নহয় গম পাইছেনে জুবিন গাৰ্গৰ মৃত্যুত বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলে বিভিন্ন বহিৰাজ্যৰ ব্যক্তিসকলে বিভিন্ন দেশ বিদেশৰ ব্যক্তিসকল আহিছিল বা দেশ বিদেশৰ ব্যক্তিসকলে জুবিন গাৰ্গৰ ন্যায় পোৱাটো অপেক্ষা কৰি আছে গম পাইছে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব গম পাইছেনে আৰু ন্যায় প্ৰক্ৰিয়াটো আগবাঢ়িব লাগে কাৰণ দাদা এজন মানৱৰূপী ভগৱান আছিলে আৰু কি ক'ব কাৰণ দাদাৰ যি প্ৰতিভা দাদাৰ যি আৱেগ দাদাই যিখিনি কৰি থৈ গৈছিল সেইটো আমাৰ জাতিটোৱে আৰু আমি সদায় পৰিচয় হিচাপে আমি সদায় আমাৰ নৱপ্ৰজন্মৰ মাজত আমি সদায় চিনাকি কৰি দিব লাগিব আৰু আমি সদায় চিনাকি কৰাই দিব লাগিব এইটো আমাৰ দায়িত্ব সেইটো আমাৰ কৰ্তব্য আৰু জুবিন গাৰ্গৰ কাৰণে মানে এতিয়া বিভিন্ন ব্যক্তিসকলে গাঁৱে নগৰে চহৰে কি কৰা নাই আপুনি হয়তো সামাজিক মাধ্যমত দেখি আছে বিভিন্নজনে মূৰ্তি বনাইছে বিভিন্নজনৰ প্ৰতিভাক তেওঁৰ নামত চিন্তিত কৰিছে হয়তো সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে যে ৰাসতে হওক তেওঁ ফটো তেওঁ গান তেওঁ প্ৰগ্ৰেম কৰা হৈছে বা ফাংচনতে হওক বা ভাওনাতেই হওক হয়নে নহয় দুৰ্গা পূজা হৈ গ'ল দেৱালী হৈ গ'ল বিভিন্ন অনুষ্ঠানবোৰ হৈ আছে কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো বিয়া সভা সকলোতে জুবিন গাৰ্গৰ ফটো জুবিন গাৰ্গৰ গান দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত হয়নে আৰু বৰ্তমান বাস্তৱত পৰিণত হৈছে যে জুবিন গাৰ্গ এজন ভগৱান আছিল কিন্তু কি হ'ব আজি দাদা আমাৰ মাজত নাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ য'তে আছে কুশলে থাকক আৰু দাদাৰ প্ৰতিভাক আমি সদায় জীয়াই ৰাখিব লাগিব আৰু দাদা আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ খবৰ এনেকুৱা ধৰণৰ ঘটনা অসমৰ লগতে ভাৰতৰ লগত বিশ্বত যাতে নহওক তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক আৰু বহুতখিনি কাম আছে আৰু বহুতখিনি ভিডিঅ' বনাব আছে আৰু বনাই থাকিম বিতৰ্ক নকৰিব এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ টাটা বাই বাই জয় অসম জয় জুবিন দা